নমস্কাৰ মই উৎপল। ডোনাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ'ল, কিন্তু তাৰ পাছতো ৰেহাই নাপালে যৌন কেলেংকাৰীৰ গোচৰৰ পৰা। ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে গোচৰ চলিব আমেৰিকাৰ আদালতত। এগৰাকী এডাল্ট চিনেমাৰ অভিনেত্ৰীক নিজৰ যৌন কেলেংকাৰীক লুকুৱাবলৈ উৎকোচ দিয়াৰ অভিযোগত গোচৰ চলিব নিউয়ৰ্কৰ আদালতত। এই গোচৰ খাৰিজ কৰিবলৈ ডোনাল্ড ট্ৰাম্পে জনোৱা আবেদন আদালতে খাৰিজ কৰি দিয়ে। ইয়াৰ লগে লগে এক নতুন বিপদৰ সন্মুখীন হৈছে আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি। আদালতে কি ক'লে সেয়া জনাৰ আগতে জানি লোৱা হওক গোচৰৰ সবিশেষ। আমেৰিকাৰ এডাল্ট চিনেমাৰ অভিনেত্ৰী ষ্টৰ্মি ডেনিয়েল, বয়স 45। এইগৰাকী অভিনেত্ৰীয়ে দাবী কৰে যে 2006 চনৰ জুলাইত এখন গল্ফ টুৰ্ণামেণ্টৰ সময়ত তেওঁৰ প্ৰথম সাক্ষাৎ হৈছিল ডোনাল্ড ট্ৰাম্পৰ সৈতে। তাৰ পাছতেই ট্ৰাম্প আৰু ডেনিয়েলৰ মাজত গঢ়ি উঠে যৌন সম্বন্ধ। এই গোপন সম্পৰ্কৰ কথা লুকুৱাই ৰাখিবলৈ ডেনিয়েলক এজন অধিবক্তাৰ জৰিয়তে $1,30,000 উৎকোচ প্ৰদান কৰিছিল ডোনাল্ড ট্ৰাম্পে। যিগৰাকী অধিবক্তাৰ জৰিয়তে এই উৎকোচ প্ৰদান কৰিছিল সেইগৰাকী অধিবক্তা মাইকেল কোহেন পৰৱৰ্তী সময়ত বিভিন্ন গোচৰত কাৰাগাৰলৈ যায়। 2018 চনত প্ৰথমবাৰৰ বাবে এই গোপন যৌন সম্বন্ধ আৰু আৰ্থিক লেনদেনৰ কথা ৰাজহুৱা কৰে ডেনিয়েল নামৰ অভিনেত্ৰীগৰাকীয়ে। তেওঁ জনোৱা অনুসৰি 2016 চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে এখন আলোচনীক এই অভিযানৰ বিষয়ে সাক্ষাৎকাৰ দিবলৈ সাজু হৈছিল। তেতিয়াই ডোনাল্ড ট্ৰাম্পে মুখ বন্ধ কৰিবলৈ এই উৎকোচ প্ৰদান কৰে। ইয়াৰ পাছত অধিবক্তাগৰাকীয়ে ভাবুকি প্ৰদান কৰে যে যদিহে উৎকোচ লোৱাৰ পাছত তেওঁ মুখ খোলে তেনেহ'লে $20 মিলিয়ন অপৰাধীক গোচৰ কৰা হ'ব। ইয়াৰ পাছতে গোচৰ চলিল আমেৰিকাৰ আদালতত। সাক্ষী দিলে ষ্টৰ্মি ডেনিয়েল। ক'ত কেনেদৰে তেওঁলোকৰ মাজত শাৰীৰিক সম্বন্ধ হৈছিল তাৰ বিৱৰণো আদালতত প্ৰদান কৰে। আমেৰিকাৰ আইন অনুসৰি কোনো লোকক ক্ষতিপূৰণ হিচাপে ধন আদায় দিয়াটো কোনো অপৰাধ নহয়। কিন্তু ভোটাৰৰ পৰা এটা ঘটনা লুকুৱাবলৈ কৰা ট্ৰাম্পৰ এই চেষ্টা আমেৰিকাৰ আদালতে অপৰাধ হিচাপে বিবেচনা কৰে। সেইবাবেই 2018 চনত ট্ৰাম্পে নিয়োগ কৰা অধিবক্তা কোহেনক অৰ্থনৈতিক অপৰাধত অভিযুক্ত কৰি কাৰাগাৰলৈ নিক্ষেপ কৰা হয়। প্ৰথম অৱস্থাত কোহেনে কৈছিল যে এই $1,30,000 উৎকোচৰ সৈতে ট্ৰাম্পৰ কোনো লেনদেন নাই। কিন্তু পাছত তেওঁ আদালতত স্বীকাৰ কৰে যে এই ধন ট্ৰাম্পে ডেনিয়েলক প্ৰদান কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু ট্ৰাম্পে আৰম্ভণিৰ পৰা এই অভিযোগ মিছা আৰু ধন দিয়াটো কোনো অপৰাধ নহয় বুলি মন্তব্য কৰিছে। তেওঁ আনকি ন্যায়াধীশৰ বিৰুদ্ধে পক্ষপাতিত্বৰ অভিযোগ উত্থাপন কৰে। এই গোচৰতে বিগত মে মাহত দোষী সাব্যস্ত হয় ডোনাল্ড ট্ৰাম্প। ইয়াৰ পাছত ডোনাল্ড ট্ৰাম্প দ্বাৰস্থ হয় উচ্চতম ন্যায়ালয়। ন্যায়ালয়ে ট্ৰাম্পৰ আবেদন সন্দৰ্ভত মন্তব্য কৰে যে ৰাষ্ট্ৰপতি হিচাপে ডোনাল্ড ট্ৰাম্পে এই গোচৰৰ শাস্তিৰ পৰা সুৰক্ষা লাভ কৰিছিল। তাৰ পাছত ট্ৰাম্পে এই গোচৰ প্ৰত্যাহাৰ কৰিবলৈ নিউয়ৰ্কৰ আদালতত আবেদন কৰে। কিন্তু গোচৰীয়া পক্ষই পুনৰ নিউয়ৰ্কৰ আদালতত যুক্তি দিয়ে যে ট্ৰাম্পৰ এই অভিঘাত আৰু অপৰাধৰ সৈতে ৰাষ্ট্ৰপতি পদৰ কোনো সম্পৰ্ক নাই। এয়া সম্পূৰ্ণ ব্যক্তিগত ঘটনা। অৱশেষত নিম্ন আদালতে সোমবাৰে ৰায় প্ৰদান কৰি কয় যে উৎকোচ প্ৰদানৰ সৈতে ৰাষ্ট্ৰপতি পদৰ সিদ্ধান্তৰ কোনো সম্পৰ্ক নাই। গতিকে ট্ৰাম্পে ৰেহাই লাভ নকৰে। ইয়াৰ পাছতে বিপদ বৃদ্ধি পাইছে ডোনাল্ড ট্ৰাম্পৰ। যদি আদালতৰ এই ৰায় কাৰ্যকৰী হয় তেনেহ'লে ৰাষ্ট্ৰপতি ভৱনত থাকি শাস্তি লাভ কৰা প্ৰথমগৰাকী আমেৰিকান ৰাষ্ট্ৰপতি হ'ব ডোনাল্ড ট্ৰাম্প। 20 জানুৱাৰীত নতুন ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব ডোনাল্ড ট্ৰাম্পে। কিন্তু তাৰ লগে লগে ট্ৰাম্পৰ জেল যাত্ৰাৰো সম্ভাৱনা বৃদ্ধি পাইছে।